খবৰ আপোনালোকৰ সবৰে ভাল নে বাৰু কওকচোন মোৰটো বিৰাটেই ভাল আৰু সদায় আপোনালোকৰ আগত আহিবলৈ পালে কিয়নো বেয়া লাগিব আৰু as promised I'm here in front of you from the AVP studios from my own show the Queen Rose show thank you so much সদায় মই thank you কওঁ because আপোনালোকে ইমান মৰম আমাক দিছে and I would love to read your comments কি comments আছে কোনে কোনে আজি মোৰ লগত থাকিব সব আহি যাওক জলদি because I'm here in front of you all so কওকচোন কালি কেনেকুৱা গ'ল অফিচৰ পিছত বা ৰাতিটো কেনেকুৱা গ'ল মোক জনাওকচোন আজি বাৰু এটা নতুন ডে হয় we all are in a new day with new hopes and aspirations okay মানুহ লগে লগে জয়েন কৰিছে মোক বিৰাট ভাল লাগিছে খবৰ খাতি মোৰ সবৰে জনাওকচোন বিৰাট খবৰ লবলৈ মন গৈছে আজিও as usual মোৰ ওচৰত ধুনীয়া গান আছে প্লেলিষ্ট ভৰি আছে একদম মস্ত গান শুনাই আছো খালি মোৰ লগত আপোনালোকে থাকক কমেন্ট কৰক লাইক কৰক শ্বেয়াৰ কৰক মইতো কৈছো এইটো লাইন মোৰ একেবাৰে মুখস্থ হৈ গৈছে লাইক কমেন্ট এণ্ড শ্বেয়াৰ কৰিবলৈ একেবাৰে নেপাহৰিব এভিপি আমাৰ ফেচবুকত এপটো গৈ ডাউনলোড কৰি ল'ব গুগল প্লে ষ্টৰত আৰু আমাৰটো পেজ আছে কি কয় লাইভ FB পেজ চাব ইনষ্টাগ্ৰাম চাব ইউটিউব আৰু টুইটাৰ সবতে আমি এভেইলেবল আমি একেবাৰে আপোনালোকৰ আগত আছো ওকে বহুত মানুহ জয়েন কৰি আছে সো আজি এটা টপিক লৈ আহিছো টপিকটো কি হ'ব পাৰে বাৰু কওকচোন এটা ইন্টাৰেষ্টিং টপিক লৈ আহিছো যোনটোত বহুতৰ মানুহৰ মনত কোৱেশ্চন থাকে মানে সেই টপিকটো মই লৈ আহিছো ব্ৰেকআপ के बाद फ्रेंडशिप इज इट पॉसिबल टेल मी মুনমি গগৈ আহি গৈছে হাই বা হাই কোৱাচোন ব্ৰেকআপৰ পিছত ফ্ৰেণ্ডশ্বিপ থাকে নে পসিবল নে yes या no hey সমুজ্জল মুজামিল হুসেন হাই হ্যালো উৎপলা বৰা হাই বেবি বা হাউ আর ইউ বহুত দিনৰ পিছত লগ পালো বঢ়িয়া আৰু বেবা অফিস গৈছা নে তুমি কোৱাচোন অফিস গলা নে নাই হাই কুইনি হ্যাভ এ গ্ৰেট ডে থ্যাংক ইউ সো মাচ আই উইশ ইউ দ্য সেম তো আপোনাৰো দিনটো খুব শুভ হওক ভালেই হ'ব কিয়নো বেয়া হ'ব সো মই এটা টপিকৰ ওপৰত পাতি আছিলো ব্ৰেকআপ के बाद फ्रेंडशिप इज इट पॉसिबल মোৰ এনেকুৱা লাগে পসিবল একেবাৰে নহয় মইতো ষ্ট্ৰেট মাই আনসাৰ উইল বি সিম্পলি নো ব্ৰেকআপৰ পিছত আৰু ফ্ৰেণ্ডশ্বিপ থাকাটো মানে যদি ইউ নো মেচিউৰ ৱেট মানে ব্ৰেকআপ হৈ গৈছে দেন ইটস এ ডিফাৰেন্ট থিং বা ডিসিশনটো লওঁতে বোথ সাইড লৰা আৰু ছোৱালী বোথ সাইড আন্ডাৰষ্টেণ্ডিঙত এটা ব্ৰেকআপ হৈছে দেন ইটস ডিফাৰেন্ট থিং কিন্তু যদিহে আপোনালোকে ষ্টিল কিবা এটা ফিলিং কাবাৰ আছে কিন্তু কোনোবা এজন মুভ অন কৰি গ'ল তেতিয়াহ'লে চাগে প্ৰব্লেমটো তাত হ'ব পাৰে নে কি কয় বাৰু মোক কওকচোন কাবাৰ এবাৰতে লাভ সাকসেসফুল হয় জানো মইতো একেবাৰে নাভাবো মিনিমাম দুবাৰ তিনিবাৰ ব্ৰেক হলেহে চাগে লাষ্টৰটো গৈ হয়গে মানে কি যে ন এইবিলাক এবাৰতে ভাল পাই হ'ব লাগে আৰু ইমানখন আৰু লিলিমায়ে একেবাৰে এটা লগত নহল নেক্সট নম্বৰ 2 নম্বৰ 3 নম্বৰ গৈ 4 নম্বৰটো মানৰ লগত হয়গে আৰু কিন্তু দ্যাটস লাভ তেনেকে হৈ গৈ থাকে দ্যাট ফিলিং কামস আৰু হৈ গলেতো হৈ গল আৰু কিনো কৰিব মই এটো কৈছিলো ব্ৰেকআপৰ পিছত হসাকে ৰিলেশনশিপটোত পৰা একেবাৰে উলাই দিয়াই ভাল নেকি হে ফ্ৰেণ্ডশিপ হলো অকমান যদি থাকে হে দ্যাট ফিলিং ন অকমান আহি থাকে সো অলপ প্ৰবলেম হয় চাগে ওকে এটো বিষয় আৰু আমি কথা পাতি গৈ থাকিম সো মিলিয়ন যোনটো ক্লাব আছে মই হেটোৰ বিষয় অলপ জনাব বিচাৰিছো মোৰ মানে এই সেগমেন্টত থাকে মিলিয়ন হিটস ভিউ হোৱা যোনবোৰ গান হেতু এটো ক্লাবত থাকে আৰু আজি এটা বৰ ধুনিয়া মই গান লৈ আহিছো पंकज অকন মেসেজ পহিলো তাৰপিছত গানটো দেখাই আছো पंकज গোস্বামীয়ে কৈছে জয়নিং your program first time okay thank you so much আৰু মই জনাব বিচাৰিছো যে মনডে পৰা ফ্ৰাইডে লৈকে I'm always live in front of you all at 11:30 am not pm okay মাজনিখা যদি মোক বিচাৰি থাকে নাপাব একেবাৰে পুৱাই চাবলৈ পুৱাই নহয় 11:30 am ত পাব আপোনালোকে মোক চাব পাৰিব
দেন জাকিৰ খান্না হাই বা হেল্ল' কি খবৰ তোমাৰ উৎপলাত হাই কলোৱে ধুনীয়া লাগিছে আপোনাক মুন্মি গগৈ কৈছে থেংক ইউ ছ' মাচ তোমালোকে যে ধুনীয়া দেখিছা ধুনীয়া ছোৱালী আৰু ধুনীয়া নেদেখিব নেকি ন নিজে নিজে কৈ আছো মানে ভাল লাগে নিজে কৈ পেলাই অ'কে মিলিয়নৰ সেইটো থাকিয়ে গৈছে মানে কথা পাতি পেলাই মিলিয়নে কৈ আছো বাৰু একেবাৰে গানটো এবাৰ শুনাই লওঁ খুব ধুনীয়া গান এইটো গান মিলিয়ন হিটছ পাইছে ভিউজ পাইছে বিৰাট মানুহে মৰম দিছে আপোনালোকে এই গানটো চাই লওক আৰু মই আছো আপোনালোকৰ লগত একেবাৰে বহুত দেৰি আছো আপোনালোকে থাকক মোৰ লগত প্লিজ কোনো ক'লেও নাযাব পাৰিলে এতিয়াৰ পৰা পেজটো শ্বেয়াৰ কৰি দিয়ক যাতে চবেই দেখে আৰু চবেই আপোনালোকৰ নিচিনালৈকে মোক জইন কৰি ল'ব পাৰে ঠিক আছে চ' গানটো মই প্লে কৰি আছো আৰু এইটো মই কথাটো এৰা নাই দেই এতিয়ালৈকে ব্ৰেকআপ কে বাদ ফ্ৰেণ্ডশ্বিপ ইজ ইট পচিবল মানে পচিবল হয় নে নহয় মোক কাইণ্ডলি জনাওক আপোনালোকৰ মতামত জনাওক ময়ে কৈ আছো ন মোৰটো লাগিছে যে মাই আনচাৰ উইল বি চিম্পলি নো ইটছ নট পচিবল এটা ৰিলেশ্যন ব্ৰেক হৈ যোৱাৰ পিছত আকৌ সেই ল'ৰাজনৰ লগত ফ্ৰেণ্ড নিচিনাকে আগবঢ়াটো মোৰ নহয় দেট ইজ নট মাই কাপ অফ টি মই মৰিয়ে যাম সেইটোত কৰাতকৈ চ' অ'কে গানটো দেখাই লওঁ গানটো দেখামগে বহুত দেৰি মই ক'লো ন গানটো দেখাই লওঁ ইমান মানুহবোৰ জইন কৰিছে মানে মই মেছেজ পঢ়িম নে কি কৰিম মানে ক'ব নোৱাৰা হৈ গৈছো অ'কে গানটো দেখাই লওঁ অ'কে মই পাহৰি গৈছো গানটো দেখাই লওঁ আই এম কামিং বেক এই গানটো 1.3 মিলিয়ন ভিউজ পাইছে আৰু গানটো বিৰাট ধুনীয়া হৈছে গানটো কিয় পাইছে 1 মিলিয়ন ভিউজ সেইটো মোক অলপ জনাওক আৰু গানটো কাৰ হয় আৰু গানৰ ডিটেইলছখিনি মোৰ ওচৰত আছে মই আপোনালোকক জনাই আছো ষ্টে উইথ মি এণ্ড হিয়াৰ ইট গ'জ
দেখিছে এইবিলাকহে প্ৰেম ভাল পালে বিয়া পাতিলে হৈ গ'ল আমাৰহে নোহোৱা হৈছে মানে এটাৰ পিছত এটা লেঠাই নিছিঙে ন ওকে মোক দিছে জাকিৰ খান্নাই লাভ মেৰেজত ইমান কিয় কাজিয়া হয় প্লিজ জনাব লাভ মেৰেজত ইমান কিয় কাজিয়া হয় বেছি ভাল পাই কাৰণে নেকি মানে বেছি এক্সপেক্ট কৰি থাকে সেই মানুহজনৰ পৰা যে এই মানুহজনৰ পৰা মানে মোক এইখিনি বস্তু লাগিব তেতিয়াহে মই সুখী সো হেতুৰ কাৰণে চাগে ইমান মানে কাজিয়া পেচাল হয় নেকি তাৰ পিছত দিছে পংকজ গোস্বামীয়ে ব্ৰেকআপ ডিউ টু সাম প্ৰবলেম এণ্ড ফ্ৰেণ্ডছ লেটাৰ নট পচিবল একদম মোৰ লগত একেবাৰে হাঁ মিলাইছে যে এবাৰ ব্ৰেকআপ হোৱাৰ পিছত আকৌ ফ্ৰেণ্ডজনত থকাটো মোৰটো নহ'ব কাবাৰ যদি হৈছে তেনেকুৱা জনাবচোন এক্সপিৰিয়েন্সটো কেনেকুৱা বিকজ কিয় জানেনে সাপোজ এজন ল'ৰাজন মুভ অন কৰি গ'ল ছোৱালীজনী মুভ অন কৰা নাই তাৰপিছত আকৌ ফ্ৰেণ্ড নিচিনাকে থাকিবলৈও কৈছে আছেও কিন্তু ল'ৰাজনে যেতিয়া বেলেগ এজনী ছোৱালীৰ লগত চিনাকি কৰি দিব বা গাৰ্লফ্ৰেণ্ড বুলিয়ে কৈ দিব ভাবকচোন তেতিয়া সেই বিষটো বাপৰে বাপ not ready de not ready to take any such kind of mane pain you know so hekarne mo hudi asu breakup ke baad friendship is it possible let me know aru share korok ako just tinta saita share hoise olop share koribole nu ki kotha ase just share to mari reply di dio karo okay divya vijay likhise bornali kolitaru আজাজ আলী নেকি আছিল নামটো পাহৰিলো ওকে গানটো মই শুনাম গানটো মই নিশ্চয় শুনাম আৰু এতিয়া আমি আহিছো এই গানটো প্ৰীতি ভৰা গানটো কেনেকুৱা লাগিলে বাৰু আপোনালোকে জনাওকচোন মোক গানটো কেনেকুৱা লাগিলে জনাওক 1.3 মিলিয়ন ভিউজ আছে আৰু সিংগাৰ হৈছে গীতালি আমাৰ সকলোৰে মৰমৰ গীতালি বা ইমান ধুনীয়াকে গাইছে মাতটো কি মিঠা মানে শুনি থাকিলে মন যায় আৰু ইমান ধুনীয়া ষ্টৰী লাইন আপটো ন ধুনীয়াকে অফিসত গৈছিলে তাতে প্ৰেম হল বিয়া পাতিলে কি থাকিলে আৰু সব হৈ গল মানে বঢ়িয়া এনেকৈ হ'ব লাগে তাৰপিছত ডাইৰেকশ্যন এণ্ড এডিট কৰিছে সৱৰত কাকতি কাষ্টিংত আছে প্ৰিন্স আৰু গীতালি তেওঁ নিজে আছে আৰু মিউজিক হৈছে পলাশ গগৈ বঢ়িয়া গুড মৰ্নিং হেভ এ নাইস ডে এডভোকেট আব্দুল থ্যাংক ইউ সেম টু ইউ আপোনাৰ দিনটো শুভ হওক তাৰে কামনা কৰিলো আৰু গানটো 1.3 মিলিয়ন ভিউজ কিয় পালে বাৰু কওকচোন এনি কমেন্টস বাপৰে বহুত আহি গৈছে দেখোন মানে লাভৰ বিষয় এনেকে কৈছো কিবা নিজকে লাভ গুৰু টাইপে লাগিছে বহুত ভাল লাগিছে মই বহুত ভাল পোৱা এটা গান ৰিন্টি সাইকিয়াই কৈছে থ্যাংক ইউ সো মাচ গানটো ভাল লাগা কাৰণে মোৰো এটা খুব প্ৰিয় গান বুলি কলো বেয়া নহয় লুং বিপুল বৰুৱা নাইস থ্যাংক ইউ সো মাচ আপোনালোকে কোনখিনি পৰা কৈছে এটো জনাব ঠাইটো জনাই দিলে ভাল হয় তেতিয়া আমি গম পাম যে কৰ পৰা এভিপি আৰু কুইনিক চাই আছে হয়নে তো আপোনালোকে জেগাখিনি জনাই দিব মৃণাল গগৈ হালো কি খবৰ অমিতে দিছে হাই মেম কি খবৰ আই এম ফাইন থ্যাংক ইউ আপোনালোকৰ খবৰ জনাওক গানবোৰ কেনেকুৱা লাগিছে জনাওক পেজটো প্লিজ শ্বেয়াৰ কৰক যিমান পাৰে শ্বেয়াৰ কৰক মানে এটো কাৰণে যাতে সবফালে এভিপি হৈ যায় আৰু লাইক শ্বেয়াৰ কমেন্ট কৰিবলৈতো একেবাৰে নেপাহৰিব ওকে এই গানটোৰ এটা ডেন্স কভাৰ আছে এজন আজিকালি কভাৰ্স বিলাক খুব বেছি ওলাইছে খুব ধুনীয়া হৈছে সো এটা ড্যান্স কভাৰ কৰিছে ইমান ধুনীয়া এই গানটোতে মই নেদেখালে এটো বিৰাট ভুল হ'ব সো মই ড্যান্স কভাৰটো দেখাই লওঁ আপোনালোকে কমেন্টস দি থাকক মই আই এম ৰেডি টু ৰিড ইয়োৰ কমেন্টস আই এম ডাইং একচুয়ালি টু ৰিড ইয়োৰ কমেন্টস সেন্ড কৰক এণ্ড দেন আই এম কামিং বেক এগেইন সো ষ্টে উইথ মি
কেনেকুৱা আছিলে দেখিবলৈ কেনেকুৱা ধুনীয়া হয় নে একেবাৰে মোৰ নিচিনাই আৰু ড্ৰেছটো যেনেকে ইমান ধুনীয়াকে কম্বিনেশ্যনত পিন্ধিছে কি ধুনীয়া লাগিছে গানটোত ইমান ধুনীয়াকে মিলি গৈছে তাই ষ্টেপছ বিলাক ৱাও গ্ৰেট চ' কেনেকুৱা লাগিলে ডেন্স কাভাৰটো ক'বচোন জাকিৰ খান্না মই দৰঙৰ পৰা দৰং মংগলদৈৰ পৰা কৈছো মংগলদৈ অ'কে ফ্ৰম কাশ্মীৰ হাই কাশ্মীৰত কেনেকুৱা একদম ঠাণ্ডা নে বৰফ কেতিয়া পৰে মোক ক'বচোন কাশ্মীৰ যাবলৈ বিৰাট মন আছে আজিলৈকে যাব পৰা নাই কেনেবাকে যদি যাব পাৰো ডেফিনেটলি লগ কৰিব চেষ্টা কৰিম হয়নে তাৰপিছত ইয়ৰ ভইচ খুব ধুনীয়া লাভ ফ্ৰম গুৱাহাটী থেংক ইউ ছ' মাছ দীপান্দিতা মোৰ ভইচটো বোলে বৰ ধুনীয়া বাপৰে থেংক ইউ ছ' মাছ কিবা অলপ গৰগৰীয়া নিচিনা লাগে দেখোন ভাল লাগিছে যদি থেংক ইউ ছ' মাছ মোৰ ভইচটো ভাল লগাৰ কাৰণে তাৰপিছত আব্দুলে লিখিছে টু টেল ইউ দ্য ট্ৰুথ ইউ আৰ ছ' বিউটিফুল মেম থেংক ইউ ছ' মাছ মোক ধুনীয়া কোৱাৰ বাবে আৰু মোৰ প্ৰগ্ৰামটো চাই থকাৰ বাবে শ্বেয়াৰ কৰিছে এতিয়া লাহে লাহে মানুহবিলাকে শ্বেয়াৰ কৰিছে থেংক ইউ ছ' মাছ শ্বেয়াৰ কৰি থাকক ৰোমেণ্টিক গানবোৰ ভিউৱাৰ্ছে বেছি ভাল পায় সেইটো হয় একদম সঁচা কথা আৰু মইতো এনেও আৰু জানেই আপোনালোকে কেনেকুৱা ধৰণৰ মানুহ ৰিমঝিম চানিবা হাই চানিবা কি খবৰ হাই টুকুমাহী নিয়ৰৰ কি খবৰ ভালে নে ডিব্ৰুগড়ত বোলে বৰষুণ দি আছে এতিয়াও দি আছে নে জনোৱাচোন মোক বহুত ভাল লাগিল মই বহুত ভাল পোৱা এটি গান ওকে বঢ়িয়া চবে গানটো ভাল পাইছে গানটো ভাল পাবৰ কাৰণে মোৰ বহুত কষ্ট হয় জানেনে একেবাৰে শ্ব'টো কৰাৰ পিছত কিমান যে কাম থাকে গান বিচাৰিব লাগে কি যে কৰি ফাইনেলি মই ভাল গানবোৰ আনো যেতিয়া আপোনালোকে কৈ দিয়ে ভাল লাগিছে বুলি ৱাহ তেতিয়া মোৰ লাগে ছাকচেছ হ'ল দেই গানবোৰ মোৰ ভাল পাইছে বঢ়িয়া গ্ৰেট মই নগাঁৱৰ পৰা ওকে নগাঁও টুকুবা ধুনীয়া লাগিছে তোমাক বাপৰে মোৰ নিকনেমো মাতি দিছে থেংক ইউ শ্ৰেয়া গীতালি থেংক ইউ ছ' মাছ মোক যদি ধুনীয়া লাগিছে শ্বেয়াৰ কৰি দিবা হা মই মানে আজিকালি ডাইৰেক্ট শ্বেয়াৰ কৰিবলৈ কওঁ শ্বেয়াৰ কৰিবা যিমান পাৰা লাইক ছাবস্ক্ৰাইব কৰিবলৈ একেবাৰে নেপাহৰিব মই কৈছো নহয় টোপনিটো মই সেইটোৱে লাইন কওঁ চ' অসমীয়াৰ যোনটো আমাৰ মিলিয়নাৰ ক্লাব থাকে তাৰ এটা গান আমি দেখালো এতিয়া নেক্সট যোনটো আনি আছো অ' মাই গড কিনো কম আৰু শব্দহীন বুলি ক'লেও ভুল নহয় ইমান ভাল লাগে আৰু চবেই চিনিয়ে পায় মানে ইমানেই ক্ৰেজ তেওঁৰ কাৰণে গানবিলাক কি ধুনীয়া তেওঁৰ মইতো মানে একদম মোৰ ৰিংটোনতো মানে তেওঁৰে গান এটা আছে এতিয়া মোৰ ৰিংটোনত কি গান আছে আপোনালোকেনো কেনেকে গম পাব হয়নে মোক ফোন কৰিলেহে গম পাব নম্বৰটো দি দিম ফোন কৰিব ঠিক আছে কথা পাতিম আমি তেনেকেও হাই টুকুমাহী ফ্ৰম নিয়ৰ অ'কে মোৰ মানে ঘৰৰ মাতা নামো ওলাই গৈছে আৰু বঢ়িয়া আৰু বা কি পাৰ্চনেল কথা ওলাই আৰু নকলে হ'ল নেকি আৰু বঢ়িয়া গ্ৰেট শ্বেয়াৰ কৰক বহুত মানুহে জইন হৈছে ভাল লাগিছে আৰু জইন হওক কি কৰি আছে কালি দেখোন কৈছিলোৱে কাম বন থাকিলে অলপ দেৰি কাৰণে এৰিব আৰু সেইখিনি সময়ত কোনোবাই যদি ক'ব যে ৱেইট দ্য কুইন ৰ'জ বুঢ়াগোহাঁই শ্ব' আহি আছে কেনেকেনো মিছ কৰিব পাৰো হয়নে কথা পাতিম ভাল লাগিব ওকে এতিয়া মই যোনটো গান দেখাই আছো এইটো 9.8 মিলিয়ন ভিউজৰ মানে সীমাহীন আৰু গানটো হৈছে কোল মেশ খুব ধুনীয়া এটা গান তেওঁৰ এই গানটোতে ইমান মিলিয়ন হিটছ হৈছে আৰু এই গানটো মোৰ এটা খুব প্ৰিয় আৰু এইটোৱে মই ক'ব বিচাৰিছিলো যে মোৰ ৰিংটোনটো মানে যদি ফোন কৰে কেতিয়াবা এইটোৱে আছে ইমানে ভাল লগা গান এটা আৰু এইটো গান খালি মই যোনটো অৰিজিনেল তাহাঁতৰ গান সেইটো মই নেদেখাও এটা লাইভ কনচাৰ্ট হৈছিলে তেখেতলোকৰ চ' তাৰ পৰা এটা ক্লিপ দেখাব বিচাৰিছো তেতিয়াই গম পাব যে এই গানটোৰ কাৰণে ক্ৰেজ কিমান মানুহৰ মানে জাষ্ট অকণমান বজাই দিওঁতে চবেই গমেই পাই গৈছে যে কোনটো গানৰ বিষয়ে কৈ আছে চ' দেখাও ন দেখাই আছো আপোনালোকে থাকক শ্বেয়াৰ কৰক লাইক ছাবস্ক্ৰাইব কৰিব একেবাৰে নেপাহৰিব অ'কে গানটো চাই লওঁ এবাৰ Feel free to sing along if you guys know the song.
জানো ময়ে পাগলী হৈ থকা নাই তাৰমানে তাত দেখিছে নে চবে মুখখন মেলি কেনেকে চাই আছে মানে উফ মোৰ মানে লাইভ কনচাৰ্ট এটা প্ৰতীক কুহাদৰ বিষয়ে মানে প্ৰতীকৰ মোৰ এটা লাইভ কনচাৰ্ট চাবলৈ বিৰাট মন আছে এনেকুৱা নহয় যে এই পিছফালে ক'ৰবাত গছে বনে থিয় হৈ পেলাই নহয় একেবাৰে ফ্ৰণ্টত বোলে এইখিনিত গাই আছে মই ইয়াৰ পৰা শুনি আছো উফ আহিবনে সেই দিনটো বাৰু ভাবিয়ে ভাল লাগি গৈছে মানে বাপৰে শ্ব'টো কৰিবলৈ আছে মানে মই অলপ সেইফালে গৈছিলো মানে প্ৰতীক হৈ গৈছিলে কি যে ধুনীয়া লাগিব ন ফ্ৰণ্টত বোলে গাই আছে মই শুনি আছো উফ 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 কোনোবাই চাইছে নেকি তেখেতৰ কোনোবাই চাইছে নেকি লাইভ কনচাৰ্ট মোক প্লিজ জনাব আৰু এই কনচাৰ্টটো হৈছিলে মুম্বাইত দেখিছে নহয় মানুহে কেনেকে ধৰিছে একেবাৰে চ' কমেণ্টছ বহুত আহিছে পৱনে দিছে হাই টুকু অ' মাই গড হেল্ল' লিৰিক্সখিনি খুব ভাল লাগিছে গৌতম দত্তে থেংক ইউ ছ' মাচ হাই মেম কি খবৰ মোৰ বঢ়িয়া মোৰ ভাল মেছেজ তাৰমানে আপোনাৰ প্ৰগ্ৰামটো ইভিনিং হ'লে ভাল এতিয়া অফিচ আৱাৰ্ছ যে ৰোমেণ্টিক প্ৰগ্ৰাম ৰাতি হ'লে ভাল একো নাই এটা প্ৰগ্ৰাম আনিছো দুটা প্ৰগ্ৰাম আনি দিম এটা মৰ্ণিং আনিম এটা ইভিনিং আনিম হয় নে নহয় আপোনালোকে যদি ডিমাণ্ড কৰিছে কিয়নো নানিম আৰু ৰোমেণ্টিক হ'বলৈ এনি টাইম ৰোমেণ্টিক মনৰ ভিতৰত যদি ফিলটো আহি থাকে চব সময়তে ভাল লাগি থাকিব মোৰ নিচিনা মানে মোৰ আছে নাই নাজানো কিন্তু মোৰ এনি টাইম ফিল হয় যে ৱাও মোৰ ভাল লাগি থাকে তাৰমানে মনটো হাঁহি মাতি থাকি ৱাও বঢ়িয়া লাগে বাট য়েছ মই ট্ৰাই কৰিম ইভিনিঙো আহিবলৈ যদি চব মিলি যায় মই ইভিনিঙো ডেফিনেটলি আহিম আপোনালোকৰ মাজত পংকজ গোস্বামীয়ে কৈছে মাই ফেভৰেট ছং থেংক ইউ ছ' মাছ মোৰো ফেভৰেট ছং আৰু কাৰ কাৰ ফেভৰেট ছং জনাওকচোন মোক চ' তেওঁৰ বিষয়ে অকণমান জনাব বিচাৰিছো প্ৰতীক কুহাদ ইজ এন ইণ্ডিয়ান ছিংগাৰ ছং ৰাইটাৰ এণ্ড এ মিউজিচিয়ান হু মেক্স ইণ্ডিপেণ্ডেণ্ট মিউজিক অ'কে আৰু 2015ত তেওঁ মানে চবৰ আগতে ওলাই আহিছে ডেবিউট কৰিছে আৰু হি ইজ ফ্ৰম দ্য চিটি অফ জয়পুৰ আৰু ইউনাইটেড ষ্টেটছত মানে নিজৰ ডিগ্ৰী কৰিবলৈ গৈছিল সেইকাৰণে মানে এনেকুৱা লাগে ন কেতিয়াবা মানুহজন দেখি পেলাই ইমান ধুনীয়া যে ৱেষ্টাৰ্ণ মানে কিবা এটা নিমিলা নিচিনা লাগে তাত ভালকে চাব লাগিব এইজনে গাইছেনে বিকজ গোটেই এডুকেশ্যন তেওঁৰ বাহিৰতে হৈছে সেইকাৰণে তেওঁৰ মানে প্ৰনাউন্সিয়েশ্যন হওক ডিকশ্যন হওক খুব বেছি ভাল হয় আৰু 3rd মাৰ্চ 1990ত জন্ম হৈছিলে আৰু হি অৰিজিনেলি বিলংছ ফ্ৰম দেলহি অ'কে কিছুমান চাগে কমেণ্ট মই মাজে মাজে মিছ কৰি দিছো চাগে মই এবাৰ চেক কৰি লওঁ কাৰোবাৰ যদি থাকি যায় আকৌ এবাৰ মোক দি দিব পাৰে মই তেতিয়া আকৌ আপোনালোকৰ মেছেজবিলাক পঢ়িম মুজামিল হুছেইন ক্লেপ মাৰি আছে মই ক্লেপ মাৰি দিছো অ'কে এক্টিভ ইয়াৰ্ছ হৈছে 2011ৰ পৰা তেওঁ ফুল্লি এক্টিভ টিল প্ৰেজেণ্ট এতিয়াতো আৰু ইনষ্টাগ্ৰামৰ আপোনালোকে যদি ইনষ্টাগ্ৰাম আছে আপোনালোকৰ একাউণ্টত 476K তেওঁৰ ফলোৱাৰ্ছ আছে ইয়াতে ক'ব বিচাৰিছো মোক যদি আপোনালোকে ফলো কৰিব বিচাৰে কুইনি বুলি বিচাৰিলে ফলো কৰিব পাৰিব আৰু এভিপিক দ্য এভিপি বুলি চাৰ্চ কৰিব তাতো পাব ফলো কৰি থৈ দিব তেতিয়া আপকামিং শ্ব'জ বিলাকৰ বিষয়ে আপোনালোকে চব গম পাব এটা এটাকে এইটো এতিয়া যোনটো গান দেখালো প্ৰতীক কুহাদৰ কোল মেচ খুব ধুনীয়া এটা গান এইটো 9.8 মিলিয়ন ভিউজ পাইছে আৰু এটা মেশআপ আছে 21টা আৰ্টিষ্টৰ লগ লগাই এটা মেশআপ আছে লকডাউনত কৰিছিল লকডাউনৰ কথা কোৱাৰ পিছত মোৰ এটা মনত পৰিল লকডাউনত কোনে কি কৰিলে বাৰু কামোৰ খালে নে আপোনালোকে যেতিয়া 3-4 মাহ একেবাৰে সোমাই দিব লগা হৈছে প্ৰথম এমাহটো কেনেকুৱা গ'ল বাৰু লেট মি নো এমাহ কেনেকুৱা লাগিলে অ'কে গানটো দেখাই আছো আই এম কামিং বেক এগেইন ষ্টে উইথ মি
तेरे राज आवारा से खो गए हम कहाँ रंगों सा ये जहाँ खो गए हम कहाँ रंगों सा ये जहाँ टेढ़े मेढ़े रास्ते हैं जादुई इमारतें हैं मैं भी हूँ तू भी है यहाँ When I feel cold, I'll keep you close. And if I could hold you and take you home, I wish I could leave you my love, but my heart is a mess. কেনেকুৱা লাগিলে পঢ়িয়া নে লকডাউনত কিমান ক্ৰিয়েটিভ কাম হয় কিছুমানে কৈছে লকডাউনত ডিপ্ৰেশ্যন হ'ল কিবা হ'ল ক্ৰিয়েটিভিটিও কিমান ধুনীয়াকে হৈছে দেখিছেনে ইমানবোৰ আৰ্টিষ্ট ফ্ৰম ডিফাৰেণ্ট প্লেচ দে জইন টুগেডাৰ এণ্ড ক্ৰিয়েটেড দিছ বিউটিফুল পিচ অফ ৱৰ্ক চ' সঁচাই খুব ধুনীয়া কেনেকুৱা লাগিলে গানটো কওক আকৌ মোক আৰু শংকু গোস্বামী দিছে আবেলি কৰিব নোৱাৰি নেকি প্ৰগ্ৰেমটো আমি কলেজত থাকোঁ জম্মুৰ পৰা দেই প্ৰগ্ৰেমটো ভাল হৈছে থেংক ইউ ছ' মাছ আবেলি কৰিব পাৰিনে নাই I'll see যদি পাৰি তো ডেফিনেটলি কৰিম ইভিনিঙো কৰিম ইভিনিঙত অলৰেডি আমাৰ এটা প্ৰগ্ৰাম আছে ইভিনিং ৱাক উইথ ৰোহন বুলি চ' সেইটো প্ৰগ্ৰাম চাব বিৰাট ধুনীয়া চেলিব্ৰিটি থাকে তাত বহুত ধৰণৰ কথা ওলাই ইনস্পিৰেশ্যনছ দিয়ে তাত ভাল ভাল মানুহ আহে চ' সেইটো প্ৰগ্ৰামটো আপোনালোকে থাকিব পাৰে তাৰপিছত 1:30 এটা প্ৰগ্ৰাম থাকে স্মাইল উইথ স্মাইলি সেইটোও চাব পাৰে বহুত প্ৰগ্ৰাম আছে তথাপিতো যিহেতু আপোনালোকে কৈছে যে ইভিনিং আনিব পাৰি নেকি আই উইল ট্ৰাই মাই বেষ্ট অ'কে এতিয়া একেবাৰে শেষৰ ফালে আহিছোঁ প্ৰগ্ৰামটো একেবাৰে শেষ কৰিব লাগিব পিক অফ দ্য ডে বুলি যোনটো মোৰ ছেগমেণ্ট আছে সেই ছেগমেণ্টটোত এটা খুব ধুনীয়া আজি মোৰ ফ্ৰেণ্ড এগৰাকীৰ বাৰ্থডে ফ্ৰেণ্ড মানে সৰু হয় মোতকৈ বাট উই আৰ গুড ফ্ৰেণ্ডছ চ' বৰ্ষা বৰা চবেই চিনি পাই চাগে তেখেতৰে এটা গান মই দেখাব বিচাৰিছোঁ আৰু আহি আছোঁ দেন আইল টক টু ইউ এগেইন ভাল লাগিলে নে গানটো চাই পেলাই মাহিবে কি ধুনীয়া গান ন So yes, ekebare programmer ending out ahilo. I have to end my show, but with the promise that I'm coming back again from Monday to Friday from live from AVP Studios. So ekebare kaile to janetane kota karo kaile aur porokhile belek belek onustan bilak sauk ako Monday pora muk log pabo 11:30 to Monday to Friday hodai moi thakim. So kaile din to enjoy korok kaile Saturday ho weekend start korok you know and then again Sunday ahi ase ki lage aur ekidin eker must kori khali Sunday to okon hunkale khubo parile because ako kam bon thake pizna khon hole bor besi matha sata bikai hoine gom to paise ki kotha kobo bisarisu so yes viewers with this I come to the end of the show love you all keep supporting our channel aru jiman pare share koribo like share and comment koribo ekebare na paribo with this note I say bye bye and love you all see you again